কেইবা সহস্ৰাধিক ধৰ্মপ্ৰাণ লোকৰ সমাৱেশ হৈছে আজি ইয়াত আৰু ইয়াত এটা বিশেষ নমাজ ইয়াত পৰিৱেশন কৰা হৈছে, নমাজ পঢ়া হৈছে আৰু ইয়াৰ মূল কাৰণটো হৈছে এজন মহান ব্যক্তিৰ ইন্তিকাল হৈছে, মৃত্যু হৈছে আৰু সেই মহান ব্যক্তিজনৰ নাম হৈছে হজৰত মৌলানা শৰাফত আলী হুজুৰ। এইখন পদুমণি টাইটেল মাদ্ৰাছাৰ তেখেত প্ৰিন্সিপাল আছিলে আৰু তেখেতৰ বহুত গুণমুগ্ধ আছে, বহুত শিক্ষাৰ্থী আছে তেখেতৰ আৰু এজন মহান ব্যক্তি, এজন সহজ সৰল ব্যক্তিৰ আজিৰ এই জানাজাৰ নামাজত দেখা গৈছে ইয়াত সহস্ৰাধিক লোকৰ সমাগম হৈছে। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ধৰ্মৰ লোকসকল আহিছে, তেখেতৰ গুণমুগ্ধসকল আহিছে, আহি পেলাই ইয়াত নমাজ হৈছে। ৰাতিপুৱা 8:30 বজাত নমাজত পদুমণি টাইটেল মাদ্ৰাছাৰ আৰু মছজিদৰ এই খেলপথাৰত দেখা গৈছে মানুহৰ সমাগম হৈছে। লাঙি নিচিঙা ইয়াত গাড়ী মটৰৰ সোঁত বৈছে আৰু পদুমণিত এইজন মহান ব্যক্তি হজৰত মৌলানা শৰাফত আলী হুজুৰৰ জানাজা সম্পূৰ্ণ হৈছে। মোৰ লগত এতিয়া আছে DI ডিছপ্লাছক এটা কথা জনাব। মোৰ ইয়াত এজন শিক্ষাগুৰু আছে আৰু বিভিন্ন মাদ্ৰাছাত অধ্যক্ষতা কৰা, ছুপাৰিণ্টেণ্ডেণ্ট কৰা এজন মৌলানা আছে হজৰত মৌলানা নুৰ ইছলাম সাহেব। মই তেখেতৰ পৰা জানিব বিচাৰিম শৰাফত হুজুৰ সম্পৰ্কে আপোনাৰ কি ধাৰণা? কি হজৰত মৌলানা শৰাফত আলী সাহেব পদুমণি টাইটেল মাদ্ৰাছাৰ প্ৰিন্সিপাল থকা অৱস্থাত মোৰ লগত সময়ে সময়ে দেখা হৈছে আৰু তেখেতৰ মোৰ জনামতে তেখেতৰ যিটো ইলমি মেহাৰত, এনেকুৱা ইলমি মেহাৰত থকা আলিম আমাৰ সমাজত বিচাৰি পোৱাটো খুব কঠিন। তেখেতৰ ন্যায় বিচাৰ, তেখেতৰ পাৰদৰ্শিকতা, তেখেতৰ আধ্যাত্মিকতা আমি কোনোফালেই তেখেতক পিছুৱাই ৰাখিব নোৱাৰি। তেখেত সকলোফালে সমাজৰ অগ্ৰণী লোক আছিলে। সমাজত কেনেকৈ অনুষ্ঠান গঢ়িব লাগে, সমাজক কেনেকৈ তেখেতে প্ৰতিনিধিত্ব কৰিব লাগে, সকলোবিলাক জ্ঞান তেখেতৰ মাজত আমি পাইছিলোঁ। গতিকে সেইজন মহান ব্যক্তিক আমি হেৰাইছোঁ। তেখেতৰ এই মহান ব্যক্তিক আল্লাহ তাআলাই জান্নাতুল ফিৰদাউছ নচিব কৰক। তেখেতৰ জানাজাৰ অন্তিম কালত আমি এই দোৱা কামনা কৰিছোঁ। হয়, মৌলানা নুৰ ইছলাম সাহেবে যিখিনি কথা কৈছে, মৌলানা শৰাফত আলী সাহেবৰ যিখিনি ব্যক্তিত্ব আছে, যিখিনি গুণাগুণ আছে, যিখিনি শিক্ষাৰ ইলিম আছে, অৰ্থাৎ তেখেত এজন ধৰ্মপৰায়ণ ব্যক্তি আছিলে আৰু তেখেতৰ গোটেই জীৱনটো শিক্ষকতা কৰাৰ পিছত অন্তিম কালত তেখেতৰ হঠাৎ অকাল মৃত্যুৰ খাবতি লগা হৈছে। মৌলানা শৰাফত আলীৰ আজিৰ এই জানাজাৰ অন্তিম নামাজত হাজাৰ হাজাৰ গুণমুগ্ধৰ সমাগম হোৱাৰ পিছত সকলোৱে সুখত নিয়মান হৈ পৰিছে। আজি অন্তিম সৎকাৰ তেখেতৰ সম্পন্ন কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।